অসমত ডি নাগৰিকত্ব পূৰ্ণ স্বায়ত্ত শাসন ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা গ্ৰহণৰ দাবীত ধেমাজিৰ পৰা গোলাঘাটত উপস্থিত হৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 2 সদস্য 10 দিনত 420 কিলোমিটাৰ পদব্ৰজে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশনস্থলীত উপস্থিত। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা কালৰ পৰা অসমত ডি নাগৰিকত্ব আৰু ইনাৰ লাইন পাৰ্মিটৰ প্ৰৱৰ্তন কৰিবলৈ দাবী জনাই আহিছে আৰু এই দাবীৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰা আৰু জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 21তম কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনলৈ ধেমাজিৰ পৰা পদব্ৰজে যাত্ৰা আৰম্ভ কৰা বৰদলনি আঞ্চলিক সমিতিৰ যুটীয়া সম্পাদক মনজিত দত্ত আৰু ক্ৰিয়া সম্পাদক ডেনিম চুটিয়াই আজি গোলাঘাটত সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰা অধিৱেশনস্থলীত উপস্থিত হয়। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰদলনি ধেমাজি জিলা অন্তৰ্গত বৰদলনি আঞ্চলিক সমিতি মই জইণ্ট ছেক্ৰেটাৰী হয়। আমি অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক আমাৰ জন্মলগ্নৰে দাবী। এই দাবীৰ ওপৰত আমি পদযাত্ৰা কৰিছোঁ। ৰাইজৰ মাজলৈ আমি প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আমি পদযাত্ৰা কাৰ্যসূচী লৈছিলোঁ। আমি যোৱা 23 তাৰিখৰ পৰা আমি পদযাত্ৰা কৰিছিলোঁ। আমাৰ 10 দিন সময় লাগিলে। আমি 8 দিন বুলি ভাবি আহিছিলোঁ। আমাৰ স্বাস্থ্যৰ কিছু অকণমান অৱনতি ঘটাৰ কাৰণে আমি 10 দিন ল'বলগীয়া হ'ল হাতত। আমি অসম চৰকাৰক দাবী জনাইছোঁ পদযাত্ৰাৰে। অসম চৰকাৰক এইটোৱে দাবী জনাইছোঁ অসমত অনতিবিলম্বে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক, ইনাৰ লাইন পাৰ্মিট দিয়ক, অসমখন সুৰক্ষিত কৰক, অসমীয়া আয়োজনীক বিদেশীৰ পৰা মুক্ত কৰক, বাহিৰাগতৰ দ্ৰব্যপণীবিলাক বন্ধ কৰাৰ স্বাৰ্থত অসমৰ জনসাধাৰণৰ স্বাৰ্থত অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ কাৰণে আমি এই পদযাত্ৰা গ্ৰহণ কৰিছোঁ। মোৰ নাম মনজিত দত্ত। ৰাইজৰ সঁহাৰি খুব ভাল। আমি কল্পনাই কৰা নাছিলোঁ আমাক ৰাইজে যে ইমানখিনি মৰম দিব। ৰাইজে কৈছে এই ক্ষেত্ৰত অনতিবিলম্বে এওঁলোকৰ এনেধৰণৰ কাৰ্যসূচী আকৌ তেওঁলোকেও ল'ব, আমাক সহায় কৰিছে। বহুত ভাল পদক্ষেপ বুলি গ্ৰহণ কৰিছে। বহুত সুন্দৰ সঁহাৰি ৰাইজৰ। আনহাতে এই অধিৱেশনৰ লগত সংগতি ৰাখি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি জননেতা প্ৰয়াত প্ৰবীণ গগৈ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংগঠনটোৱে। গোলাঘাটৰ চন্দননগৰত থকা প্ৰয়াত প্ৰবীণ গগৈ প্ৰতিমূৰ্তিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 21তম দ্বিবাৰ্ষিক অধিৱেশনখনি অহাকালিৰে পৰা 4, 5, 6 তাৰিখে এই গোলাঘাট চহৰত অনুষ্ঠিত কৰা হৈছে আৰু এই গোলাঘাট চহৰত অনুষ্ঠিত কৰাৰ আগমুহূৰ্তত আজি 3 তাৰিখে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰবীণ কুমাৰ গগৈৰ প্ৰতিমূৰ্তিলৈ আহি আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ, তেখেতৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু এই তেখেতক প্ৰতিমূৰ্তি বন্তি প্ৰজ্বলন কৰাৰ লগে লগে গোলাঘাটত প্ৰতিষ্ঠিত কেইবাগৰাকীও মনীষীৰ প্ৰতিমূৰ্তিত আমি শ্ৰদ্ধাঞ্জলি ইতিমধ্যে নিবেদন কৰিবলৈ আমাৰ সতীৰ্থসকল গৈছে। গতিকে এই সুযোগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি অসমৰ সমগ্ৰ ৰাইজলৈ আমি আশীৰ্বাদ বিচাৰিছোঁ ৰাইজৰ যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি লক্ষ্য উদ্দেশ্য এই লক্ষ্য উদ্দেশ্য আগুৱাই লৈ যোৱাৰ কাৰণে এই অধিৱেশনখনে এটা সফল মাত্ৰাৰ সফল বাৰ্তা সমগ্ৰ অসমলৈ যাব। প্ৰবীণ গগৈ দেৱৰ নেতৃত্বত 1968 চনৰ 12 মাৰ্চ তাৰিখে গুৱাহাটীৰ নবীন বৰদলৈ ভৱনত যি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জন্ম হৈছিলে, যিগৰাকী নেতাই এই 68 চনৰ 12 মাৰ্চৰ পৰা 85 চনৰ অক্টোবৰ মাহলৈকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ দায়িত্ব পালন কৰি পেলাই গৈছিলে আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এক আদৰ্শগত সংগঠন জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিতভাৱে আগুৱাই নিয়াৰ যি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মূল লক্ষ্য উদ্দেশ্য এইখিনি আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰবীণ গগৈদেৱৰ যথেষ্ট এক সফলতা, যথেষ্ট দায়িত্ব কৰ্তব্য আমাক দি থৈ গৈছে। সেই দায়িত্ব আৰু কৰ্তব্যখিনি আমি আগুৱাই নিয়াৰ কাৰণেই যুৱ ছাত্ৰ পৰিষদৰ এই অধিৱেশন আমি আমাৰ পৰম্পৰা সংবিধান অনুসৰি আমি গোলাঘাটত আয়োজন কৰিছোঁ। মই গোলাঘাটবাসী ৰাইজ তথা অভ্যৰ্থনা সমিতিৰ সন্মানিত সভাপতিকে আদি কৰি অভ্যৰ্থনা সমিতিৰ সমূহ কৰ্মকৰ্তা, গোলাঘাট জিলাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংগ্ৰামী ৰনুৱাসকললৈ খুব কম সময়ৰ ভিতৰত অধিৱেশনখন সফল ৰূপত তেওঁলোকে আয়োজন কৰাৰ যি প্ৰচেষ্টা হাতত লৈছে এই প্ৰচেষ্টাক তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰি প্ৰবীণ গগৈলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। ৰিপৰ্টাৰ লাইভ অসম।